ধৰ্ম হৈ আছে একেবাৰে নহয় ধৰ্ম নিজক উদ্ধাৰ কৰিবৰ কাৰণে আনক উদ্ধাৰ কৰিবৰ কাৰণে নহয় ধৰ্ম সেইকাৰণেই ধৰিব লাগে ই এটা সুন্দৰ পথ দেখুৱায় ধৰ্ম আনৰ কাৰণে নহয় ধৰ্ম নিজৰ কাৰণে এতিয়া আপোনালোকে নিজক প্ৰশ্ন কৰকচোন যে মই প্ৰাৰ্থনা কৰিবলৈ যাওঁ মোৰ ল'ৰাটোক লগত লৈ যাওঁনে মোৰ ছোৱালীজনীক লগত লৈ যাওঁনে প্ৰাৰ্থনা কথা শিকাওঁনে নিশিকাওঁ মই নামলৈ যাওঁ আইগৰাকীয়ে সোধে না বাপগৰাকীক আজি বোলে নাম প্ৰসংগত কোনভাগ নাম কীৰ্তন দিলে বুলি কোনোদিন নুসুধে মুগুমাহা পাতটো কি আনিছে সেইটো জানে কীৰ্তন আজি কোনটো দিলে নামতীয়া সোধে না আপোনালোকে নুসুধে তাৰমানে আমি সজাগ আৰু সচেতন নহয় যিটো বস্তুত আমি সজাগ আৰু সচেতন হ'ব লাগে সেই বস্তুত সজাগ আৰু সচেতন নহলে আমি কেতিয়াও আমাৰ জীৱন ধন্য কৰিব নোৱাৰো সৃষ্টি কৃষ্টি সংস্কৃতি সৃষ্টি ভগৱন্তই সকলোকে সমানে দিছে কিন্তু আমি ভাগ ভাগ কৰি পেলাব লাগে এই ভাগ ভাগ কৰি পেলোৱাৰ কাৰণে কৃষ্টিবোৰ হৈ পৰিলৈ এটা বিকৃত ৰূপ বাঁহটো কৃষ্টি সেই বাঁহটো যেতিয়া আমি চুচি পেলাম খৰাহি বম জেওৰা বম বেৰত লগাম বা ৰভা কুটা লগাম সেইটো হ'ল সংস্কৃতি কোনে কৰিছে এই জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ মানুহ নামৰ জীৱতে কৰিব পাৰে সংস্কৃত শব্দৰ পৰা বেদৰ সংস্কৃতি শব্দৰ পৰা সংস্কৃতি শব্দটো আহিছে সংস্কৃতি হৈছে সুন্দৰ সংস্কৃতি হৈছে শৃংখলাবদ্ধ সংস্কৃতি হৈছে সমাজৰ এক কৰি ৰখা উদ্বোধকে ক'ব দৰে সত্যম শিৱম সুন্দৰম সত্যম শিৱম সুন্দৰম বেদৰ সৃষ্টি হৈছে ভাৰতীয় সংস্কৃতিৰ সৃষ্টি বেদ মানে জ্ঞান ইয়াত ঋগ্বেদ যুজবেদ অৱধবেদ সামবেদ এইবোৰ কথা কোৱা হোৱা নাই বেদ মানে জ্ঞান হিউৱেন চাঙে এটা কথা কৈছিল যে ভাৰতবৰ্ষখন সংস্কৃতিপূৰ্ণ দেশ তাত জলৈকে চোৱা ততে তুমি সংস্কৃতিৰ পূৰ্ণতা পাবা এইটো হিউৱেন চাঙে কোৱা কথা আৰু সেই জাতীয় সংস্কৃতিৰ যুগ বিভাজনত সংস্কৃতি এনেদৰে ভাগ কৰিব পাৰি যেনে বৈদিক যুগ পৌৰাণিক যুগ উপনিষদৰ যুগ দৰ্শন যুগ বৌদ্ধ যুগ গান্ধী যুগ ইত্যাদি শেষত আধুনিকতা যুগ